নিশা গৌৰীপুৰৰ বালাজান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিদীপ ৰায়ৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ। নিশা নিৰীহ যুৱকক ঘৰৰ পৰা আৰক্ষীয়ে উঠাই নিয়াত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। উত্তেজিত ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দালালৰ মতে নিৰীহ যুৱকক ঘৰৰ পৰা উঠাই অনাৰ অভিযোগ ৰিদীপ ৰায়ৰ বিৰুদ্ধে। অভিযোগ মতে প্ৰথমে দালাল আজিজুৰ ৰহমানে বটুৱাতুলি গাঁৱৰ মজিবুৰ ৰহমানৰ ঘৰত প্ৰৱেশ কৰি নিৰীহ যুৱক দুজনৰ পৰা 1 লাখ টকা দাবী কৰে। দাবী কৰা ধন নিদিয়াৰ বাবে আৰক্ষী বিষয়াৰে মিলি থানালৈ উঠাই আনে মজিবুৰ ৰহমান আৰু আজিবৰ ৰহমান দুই ভাই ককায়েকক। স্থানীয় ৰাইজে ক্ষুব্ধ হৈ আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ প্ৰতিবাদ দেখি যুৱক দুয়োগৰাকীক এৰিবলৈ বাধ্য হয় আৰক্ষী বিষয়াগৰাকী। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিজ থানা এলেকা এৰি গোলোকগঞ্জ থানা এলেকাত গৈ নীতি বহিৰ্ভূতভাৱে কোনো ধৰণৰ গোচৰ নথকা স্বত্তেও নিৰীহ যুৱক দুজনক উঠাই লৈ অহাত খৰ্গহস্ত হৈ পৰিছে ৰাইজ। আৰক্ষী বিষয়া ৰিদীপ ৰায়ৰ শাস্তিৰ লগতে ঘটনাৰ লগত জড়িত হৈ থকা দালাল ৰূপীৰ আজিজুৰ ৰহমানক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে গোলোকগঞ্জ থানাত দাখিল কৰিছে এজাহাৰ। পৰৱৰ্তী সময়ত উক্ত এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষী অধীক্ষকে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। তিনিদিন আগত এক্সিডেন্ট হয়েছে ছাগলিয়াত। আচ্ছা, তা মুই গাড়ি খাড়া হয়ে আছে, খাড়া হওয়া গাড়ি টানি লাগে দিছে। তা ওটিকোনা রাইজে কৈছে গাড়িতে দোষ নাই, মোক খেতে দিছে, এই মাহত খেতে দিছে, কোনো লাভড়া নাই। আজুন আমার লড়া যা মোক পুরে ধমকি দিয়ে 1 লাখ টাকা দিবেন চায়। আজুর ভাল নাম কি আপনি জানেন? মুই এইটো না জানো। আচ্ছা, আজু কোন? এই বালাজনতে। আচ্ছা, তা আজু মোক পুলিশে মানে মারধর করবে চায়, মানে মুইও দম দেখাইছ। লগালগ আইসি স্যারক ফোন করে যে তুলি নিয়ে আসিল। কোন থানার আইসি ফোন করেছিল? আর আইসি জনের নাম কি আছিল? বালাজনের আইসি স্যারক ফোন করেছে। আইসি জনের নাম কি আছিল? কি কলো? রিদীপ রায়। হয়। হ্যাঁ, আইসি কই আপনাক কি করেছে? পুরো তুলি নিয়ে আসিল। হয় নাকি? হ্যাঁ। তার পিছত এতিয়া আপনাক এৰি দি কি এৰি দিল? আপুনি খুদা নাই যে আপুনি মোক যে ইমান হেৰি কৰি আনিলে আপুনি? বলুন স্যার কয় আপনার একো দোষ নাই, আপনি যাও। হয় নাকি? মানে আজু নামের লড়াটো সি দম দি থাকে কে, কারণটা কি? থানাত কি কারণত এই দালালি করায়? আপুনি কোনখন থানাৰ আণ্ডাৰত পৰে? আমাৰ গোলগঞ্জ থানা। গোলগঞ্জ থানা। হ্যাঁ। আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতসকলে আমাৰ যিটো সত্য সেইটো উদ্ঘাটন কৰাৰ কাৰণে আমাৰ এই বালাজান আৰক্ষী চকীত আহি পাইছেহি। আৰু মোৰ ভতিজী জোৱাই এজনক কি কেছ আছে নাই সেইটো কেছ নজনাকৈ মোৰ ভতিজা জোৱাইক আজি ৰাতি বালাজান আইচি মহোদয় প্লাছ আৰু প্ৰশাসন বিভাগৰ মানুহ আছিল, তেখেতসকলে ঘৰৰ পৰা উঠাই লৈ আহিল। এতিয়া আমাক ন্যায্য বিচাৰ লাগে যে আইচি মহোদয়ে যে তেখেতক উঠাই লৈ আহিল, কি কাৰণত আনিলে আৰু কাৰ কথাত উঠাই লৈ আহিল সেইটো আমাক অতি সোনকালে জনাৰ প্ৰয়োজন আছে। মই আপোনালোকৰ জৰিয়তে আমাৰ SP মহোদয়ক, আমাৰ গোলগঞ্জ থানা, যিহেতু আমি গোলগঞ্জ থানাৰ অন্তৰ্গত এলেকাৰ মানুহ, কিন্তু আমাৰ IC মহোদয়ে আমাৰ এই এলেকাৰ অধীনস্থত নহয়, তেখেতে কেনেকৈ আনিল, কি কাৰণত আনিল সেইটো মই জানিব বিচাৰিছোঁ। আমাৰ SP মহোদয়ে যেন সেইটো উচিত তদন্ত কৰি যিটো বিচাৰ হয় সেই বিচাৰ কৰি দিয়ে যেন, এইটো মই অনুৰোধ জনাইছোঁ প্ৰশাসনৰ ওপৰত। ভৱিষ্যতে যাতে তেনেকুৱা কাৰ্য নহয়। আমাৰ এই বৈদ্যতুলি ৰেভিনিউ ভিলেজত যদি প্ৰশাসনে তেনেকুৱা কাৰ্য কৰিব বিচাৰে তেনেহ'লে আমি আমাৰ সাধাৰণ ৰাইজৰ জৰিয়তে যিখিনি কৰিব লগা আছে আপোনালোকৰ জৰিয়তে আমি প্ৰয়োজন হ'লে আমি মুখ্যমন্ত্ৰীলৈকে এই ইলিগেলৰ নথিপত্ৰ প্ৰেৰণ কৰিম। এইটোৱে মোৰ কথা।
ধুবুৰীৰ পৰা আলমগীৰ আলীৰ ৰিপৰ্ট ৰিপাব্লিক নৰ্থ ইষ্ট।